আমি মুখ্যমন্ত্ৰীৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম আৰু এইদৰে তেওঁলোকৰ ৰাইজৰ সহানুভূতি দেখিব পৰা গৈছে সকলো ৰাইজ এনেদৰে আগুৱাই আহিছে আৰু মোৰ হতিত যেটো ইডিছ আছে ইডিছে গোটেই পৰিৱেশটো দেখুৱাব এনেদৰে তেওঁলোক ওলাই আহিছে ওচৰৰ পৰা মুখ্যমন্ত্ৰীজনক এবাৰ চাবলৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাবিছে যে আকৌ এবাৰ এই জালুকবাৰী সমষ্টিৰ সৰ্ব উন্নয়নৰ কাৰণে জয়ী হ'ব 28 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিছিলে আৰু আজি নিজ সমষ্টিত জনআশীৰ্বাদ যাত্ৰা এতিয়ালৈকে প্ৰায় 1500 কিলোমিটাৰ আমি কৰি ল'লোঁ জনতাৰ ৰাইজে অভূতপূৰ্ব মৰম দিছে আৰু এইবাৰ বিজেপিয়ে ইতিহাস সৃষ্টি কৰি বিজয়ী হ'ব ডেইলি 5খনকৈ মিটিং কৰিম পুনৰবাৰ এবাৰ বিজেপি চৰকাৰ 100% এনেদৰে তেওঁলোকে এই জনতাৰ জনআশীৰ্বাদ যাত্ৰাত এনেদৰে উপলোৱা দেখা গৈছে আমি মুখ্যমন্ত্ৰীৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম আৰু এইদৰে তেওঁলোকৰ ৰাইজৰ সহানুভূতি দেখিব পৰা গৈছে সকলো ৰাইজ এনেদৰে আগুৱাই আহিছে আৰু মোৰ হতিত যেটো ইডিছ আছে ইডিছে গোটেই পৰিৱেশটো দেখুৱাব এনেদৰে তেওঁলোক ওলাই আহিছে ওচৰৰ পৰা মুখ্যমন্ত্ৰীজনক এবাৰ চাবলৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাবিছে যে আকৌ এবাৰ এই জালুকবাৰী সমষ্টিৰ সৰ্ব উন্নয়নৰ কাৰণে জয়ী হ'ব 28 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিছিলে আৰু আজি নিজ সমষ্টিত জনআশীৰ্বাদ যাত্ৰা এতিয়ালৈকে প্ৰায় 1500 কিলোমিটাৰ আমি কৰি ল'লোঁ জনতাৰ ৰাইজে অভূতপূৰ্ব মৰম দিছে আৰু এইবাৰ বিজেপিয়ে ইতিহাস সৃষ্টি কৰি বিজয়ী হ'ব ডেইলি 5খনকৈ মিটিং কৰিম পুনৰবাৰ এবাৰ বিজেপি চৰকাৰ 100% এনেদৰে তেওঁলোকে এই জনতাৰ জনআশীৰ্বাদ যাত্ৰাত এনেদৰে উপলোৱা দেখা গৈছে আমি মুখ্যমন্ত্ৰীৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম আৰু এইদৰে তেওঁলোকৰ ৰাইজৰ সহানুভূতি দেখিব পৰা গৈছে সকলো ৰাইজ এনেদৰে আগুৱাই আহিছে আৰু মোৰ হতিত যেটো ইডিছ আছে ইডিছে গোটেই পৰিৱেশটো দেখুৱাব এনেদৰে তেওঁলোক ওলাই আহিছে ওচৰৰ পৰা মুখ্যমন্ত্ৰীজনক এবাৰ চাবলৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাবিছে যে আকৌ এবাৰ এই জালুকবাৰী সমষ্টিৰ সৰ্ব উন্নয়নৰ কাৰণে জয়ী হ'ব 28 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিছিলে আৰু আজি নিজ সমষ্টিত জনআশীৰ্বাদ যাত্ৰা এতিয়ালৈকে প্ৰায় 1500 কিলোমিটাৰ আমি কৰি ল'লোঁ জনতাৰ ৰাইজে অভূতপূৰ্ব মৰম দিছে আৰু এইবাৰ বিজেপিয়ে ইতিহাস সৃষ্টি কৰি বিজয়ী হ'ব ডেইলি 5খনকৈ মিটিং কৰিম পুনৰবাৰ এবাৰ বিজেপি চৰকাৰ 100% এনেদৰে তেওঁলোকে এই জনতাৰ জনআশীৰ্বাদ যাত্ৰাত এনেদৰে উপলোৱা দেখা গৈছে আমি মুখ্যমন্ত্ৰীৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম আৰু এইদৰে তেওঁলোকৰ ৰাইজৰ সহানুভূতি দেখিব পৰা গৈছে সকলো ৰাইজ এনেদৰে আগুৱাই আহিছে আৰু মোৰ হতিত যেটো ইডিছ আছে ইডিছে গোটেই পৰিৱেশটো দেখুৱাব এনেদৰে তেওঁলোক ওলাই আহিছে ওচৰৰ পৰা মুখ্যমন্ত্ৰীজনক এবাৰ চাবলৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাবিছে যে আকৌ এবাৰ এই জালুকবাৰী সমষ্টিৰ সৰ্ব উন্নয়নৰ কাৰণে জয়ী হ'ব 28 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিছিলে আৰু আজি নিজ সমষ্টিত জনআশীৰ্বাদ যাত্ৰা এতিয়ালৈকে প্ৰায় 1500 কিলোমিটাৰ আমি কৰি ল'লোঁ জনতাৰ ৰাইজে অভূতপূৰ্ব মৰম দিছে আৰু এইবাৰ বিজেপিয়ে ইতিহাস সৃষ্টি কৰি বিজয়ী হ'ব ডেইলি 5খনকৈ মিটিং কৰিম পুনৰবাৰ এবাৰ বিজেপি চৰকাৰ 100% এনেদৰে তেওঁলোকে এই জনতাৰ জনআশীৰ্বাদ যাত্ৰাত এনেদৰে উপলোৱা দেখা গৈছে